আজি আমাৰ দক্ষিণপাট সমবায় সমিতি লিমিটেডৰ 2023-24 বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাৰ আজি 25 তাৰিখে সাধাৰণ সভাটো আছে যদিও আমাৰ 15 তাৰিখে যিখিনি আমাৰ বাইল মতে আমি 15 তাৰিখে মনোনয়ন পত্ৰ ল'ব লাগে। আমি মনোনয়ন পত্ৰ ল'বলৈ আহিছিলোঁ। বৰ্তমান আমি 24খন মনোনয়ন পত্ৰ পাইছোঁ। মনোনয়ন পত্ৰ পাইছোঁ যদিও তেওঁলোকে এটা অভিযোগ দিছে যে মনোনয়ন পত্ৰ পুনৰ নিৰীক্ষণটো আমি যদিও কৰি আছোঁ, তেওঁলোকে এটা আমাক অভিযোগ দিছে যে আমাৰ এই উপস্থিতিৰ সন্দৰ্ভত যথেষ্ট সন্দেহ আছে। এই সূত্ৰে এখন আবেদন দিছে। এই আবেদনৰ ভিত্তিত আমি এতিয়া যিহেতু সন্দেহ আছে বুলি কৈছে, তে সন্দেহৰ কাৰণে আমি এতিয়া ৰৈ দিব লগা হৈছে যে আমি সন্দেহটো কি, যে যি বাৰ্ষিক সাধাৰণ সভা যে হৈ থাকে, আমাৰ প্ৰতি বছৰে বাৰ্ষিক সাধাৰণ সভা হয়। এই বাৰ্ষিক সাধাৰণ সভাত এই স্বাক্ষৰ যিসকল মানে উপস্থিতি স্বাক্ষৰ আমাৰ 2 বছৰৰ মনোনয়ন পত্ৰত আমাৰ 2 বছৰ উপস্থিত থকাটো দেখাব লাগে। এই সূত্ৰে আমাৰ বিভাগত যি 2017-18, 18-19, 19-20, 20-21 এই বৰ্ষকেইটা আমাৰ বিভাগত সহকাৰী পঞ্জীয়কৰ বিভাগত এই স্বাক্ষৰ কৰা প্ৰতিলিপি দিয়া আছে। গতিকে সন্দেহ কৰা কথাটো যিহেতু কৈছে, আমি এই সূত্ৰে তেওঁলোকক আমি কাৰ্যালয়ত, তেওঁলোকেও লিখিছে যে কাৰ্যালয়ত আপোনালোকে সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ত যদি এইখিনি পুংখানুপুংখভাৱে চাই কাইলৈৰ ভিতৰত তেওঁলোকে সিদ্ধান্ত কৰিবৰ কাৰণে কৈছে। আৰু সেইমতে আমি যদিও কৰিবলগীয়া আছিল যদিও তেওঁলোকৰ এই সন্দেহবশতৰ যিটো আবেদন দিছে, সেই সূত্ৰে গোটেই প্ৰায় 24জনে স্বাক্ষৰ প্ৰদান কৰি দিছে। তাতে তেওঁলোকে গোটেইসকলে তালৈকে যাম বুলি, কাৰ্যালয়ত যাম বুলি তেওঁলোকে প্ৰকাশ কৰিছে। সেই সূত্ৰে আমি কাইলৈ তাত কৰিম বুলি ভাবিছোঁ। নাই তেনেকুৱা ঋণমুক্ত প্ৰমাণ পত্ৰ আমাক সম্পাদকে দিছে। আমি ঋণমুক্ত যদি প্ৰমাণ পত্ৰ দিয়া নাযায় তেতিয়া তেওঁলোক কেঞ্চেলেই হ'ব। ঋণমুক্ত লাগিব। আৰু যিটো আমাৰ বাইল মতে 5,000 টকাকৈ মনোনয়ন পত্ৰৰ মাচুল দিব লাগে, আৰু সেইখিনি তেওঁলোকে দিছে। আৰু তেওঁলোকৰ এতিয়া আমি ভোটাৰ তালিকাত নাম চাইছোঁ, সকলোৰে নাম আছে, কিন্তু 2 বছৰ তেওঁলোকে 2টা টাৰ্মত তেওঁলোক আছে নাছে এই সূত্ৰে তেওঁলোকৰ সন্দেহ ঘনীভূত বুলি প্ৰকাশ কৰিছে। যিহেতু আবেদন কৰিছে সন্দেহ ঘনীভূত, গতিকে আমাৰ কাৰ্যালয়ত তেওঁলোকে আমাৰ সাধাৰণ সভাৰ স্বাক্ষৰ কৰা প্ৰতিবেদন আমাৰ হেৰিত দিয়া আছে অফিচত। গতিকে সেই সূত্ৰে তেখেতসকলে গোটেইসকলে যিহেতু মনোনয়ন পত্ৰ দিয়াসকলে কৈছে যে আমি তাতে গোটেই সন্দেহটো মাৰি পেলাম। আমি কাৰ্যালয়তে তেওঁলোকে পুংখানুপুংখভাৱে চাই সিদ্ধান্তটো কৰিবৰ কাৰণে তেওঁলোকেই কৈছে।